ধনী মানুহে জিএসটি ওপৰত ইমান তেওঁলোকে খৰচ নকৰে যিমানে দুখীয়া মানুহে কৰি আছে। এটা বছৰত জিএসটিৰ পৰা যিমান ৰেভিনিউ আহে তাৰ প্ৰায় 64% নিম্ন স্তৰৰ সমাজৰ মানুহৰ পৰা ওলাই আহে। এণ্ড দ্য টপ 10% মানে আটাইতকৈ যে ধনী মানুহ অৰবপতি কৰৰপতি ভাৰতৰ ভিতৰত তেওঁলোকৰ পৰা যদি আমি জিএসটি চাওঁ তেওঁলোকে গোটেই বছৰৰ জিএসটিত মাত্ৰ 3% তেওঁলোকে কণ্ট্ৰিবিউশ্যন আছে। যোৱা বছৰ গোটেই ভাৰতৰ ভিতৰত যিমান ডাঙৰ ডাঙৰ কোম্পানীবোৰ আছে তেওঁলোকে যি কৰ্পৰেট টেক্স দিয়ে, কৰ্পৰেশ্যন টেক্স দিয়ে, এই কৰ্পৰেশ্যন টেক্সৰ তুলনাত আমাৰ ভাৰতৰ অসমৰ মধ্যম বৰ্গৰ মানুহে ইনকাম টেক্সত বেছি টকা কেন্দ্ৰীয় চৰকাৰক দিছে। মানে আজিৰ তাৰিখত ভাৰতৰ মধ্যম বৰ্গৰ মানুহবোৰে ভাৰতৰ ডাঙৰ ডাঙৰ কোম্পানীতকৈ বেছি টেক্স কেন্দ্ৰীয় চৰকাৰক দিছে। এইটো বিকাশ নেকি? এইটো ভাল দিন নেকি? এইটো আছে দিন নেকি? আজিৰ তাৰিখত জিএসটি কালেকশ্যন লাহে লাহে প্ৰত্যেক বছৰ বাঢ়ি গৈ আছে আৰু কৰ্পৰেশ্যন টেক্স প্ৰত্যেক বছৰ লাহে লাহে কমি গৈ আছে। 1.5 লাখ কোটি টকা তেওঁলোকে ৰেভিনিউ এৰি দিলে, যি ৰেভিনিউ তেওঁলোকে কৰ্পৰেশ্যন টেক্স পৰা পাই আছে তেওঁলোকে এইটো বাদ দিলে। কিয়? আজিৰ তাৰিখত প্ৰায় 1,20,000 কোটি টকাৰ ৰেভিনিউ সাধাৰণ বস্তুৰ ওপৰত জিএসটি লগালেহে কেন্দ্ৰীয় চৰকাৰে পাই যায়। তো কৰ্পৰেশ্যন টেক্স তেওঁলোকে ৰেহাই দি তাত 1.5 লাখ কোটি টকা তেওঁলোকে এৰি দিলে আৰু হাইৱে টেক্স, জিএসটি, টোল টেক্স, মেডিকেল বস্তুৰ ওপৰত টেক্স লগাই, ইঞ্চুৰেঞ্চ ওপৰত 18% টেক্স লগাই, লাইফ ইঞ্চুৰেঞ্চ ওপৰত 18% টেক্স লগাই এতিয়া কেন্দ্ৰীয় চৰকাৰে প্ৰায় 1,20,000 কোটি টকা ৰেভিনিউ তাৰ পালে। তো আজি কি ধৰণৰ নীতি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া ভাৰত চৰকাৰ কৰিছে? ফেব্ৰুৱাৰী 1 তাৰিখে কেন্দ্ৰীয় চৰকাৰে নিজৰ নতুন বছৰৰ বাজেট প্ৰকাশ কৰিব আৰু আমাৰ কংগ্ৰেছ দলৰ শীৰ্ষ নেতৃত্বৰ এটা বিশেষ দাবী যে এইবাৰ 2025 চনৰ বিত্তীয় বাজেটত কেন্দ্ৰীয় চৰকাৰে নতুন জিএসটি নীতি মুকলি কৰক। এই কথা কংগ্ৰেছ দলে বিভিন্ন সময়ত উত্থাপন কৰিছিল। যোৱা বছৰ যেতিয়া লোকসভা নিৰ্বাচন হৈছিল কেন্দ্ৰত জিএসটি 2.0 আমাক লাগে আমাৰ নিৰ্বাচনী ইস্তিহাৰত আমি সেই সময়ত দাবী জনাইছিলো। যদিও আজি তাৰিখত আমাৰ চৰকাৰ নাই, এই একেই দাবী বা পৰামৰ্শ আমি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক জনাবলৈ বিচাৰোঁ। আজিৰ তাৰিখত আমাক নতুন জিএসটি কিয় লাগে সেই সম্পৰ্কে কিছু পইণ্ট মই আপোনালোকক জনাবলৈ বিচাৰোঁ। প্ৰথম কথা হ'ল যে আজিৰ তাৰিখত এই জিএসটি টেক্সৰ বোজা আটাইতকৈ বেছি দুখীয়া আৰু মধ্যম বৰ্গৰ মানুহে দিবলৈ হৈছে। দুখীয়া মানুহে ইনকাম টেক্স নিদিয়ে, কিন্তু প্ৰত্যেক বস্তুত যিদৰে জিএসটি বৰ্তমান চৰকাৰে লগাই দিছে আজি ধনীতকৈ বেছি দুখীয়া মানুহ আৰু মধ্যম বৰ্গে জিএসটিৰ জৰিয়তে টেক্স ভাৰত চৰকাৰক দিয়ে। ক'ৰবাত তেওঁলোকে 12% টেক্স লগাইছে, ক'ৰবাত 18% টেক্স লগাইছে। ৰিচাৰ্চে কৈছে যে আজি এটা বছৰত জিএসটিৰ পৰা যিমান ৰেভিনিউ আহে তাৰ প্ৰায় 64% নিম্ন স্তৰৰ সমাজৰ মানুহৰ পৰা ওলাই আহে। ধনী মানুহে জিএসটিৰ ওপৰত ইমান তেওঁলোকে খৰচ নকৰে যিমানে দুখীয়া মানুহে কৰি আছে। সাধাৰণ এটা পেঞ্চিলৰ যদি আমি ল'ৰা ছোৱালীৰ কাৰণে কিবা কাপোৰ কিনো, পেঞ্চিল কিনো, গাখীৰ পেকেট কিনো, বিস্কুটৰ পেকেট কিনো, প্ৰত্যেক বস্তুৰ ওপৰত যিদৰে জিএসটি লগাই দিছে আজি ডাটাৰ জৰিয়তে আমি গম পাই গৈছো যে in 21-22 64% of total GST came from the bottom 50% of the population and the top 10% মানে আটাইতকৈ যে ধনী মানুহ অৰবপতি কৰৰপতি ভাৰতৰ ভিতৰত তেওঁলোকৰ পৰা যদি আমি জিএসটি চাওঁ তেওঁলোকে গোটেই বছৰৰ জিএসটিত মাত্ৰ 3% তেওঁলোকে কণ্ট্ৰিবিউশ্যন আছে। মানে 50%কে বেছি কণ্ট্ৰিবিউশ্যন আমাৰ মধ্যম বৰ্গ আৰু দুখীয়া মানুহৰ আৰু আটাইতকৈ ধনী মানুহৰ কণ্ট্ৰিবিউশ্যন গোটেই বছৰৰ জিএসটি ৰেভিনিউত মাত্ৰ 3%। সেইকাৰণে আমি কৈছো যে এই বৰ্তমান জিএসটি আমাৰ গব্বৰ সিং টেক্স দুখীয়া মানুহ, খেতিয়কসকল, শ্ৰমিকসকলৰ ওপৰত ডাঙৰ এটা বোজা, বাৰ্ডেন, এটা ডাঙৰ আৰ্থিক বাৰ্ডেন, এটা বিশাল ইকনমিক বাৰ্ডেন। আৰু আমি বিচাৰিছো যে এই নতুন বছৰত এই বোজাটো দুখীয়া মানুহৰ ওপৰত কমিব লাগে। নিজে এজন ফাইনেন্স কমিটিৰ মই সদস্য। আজি মই নিজে কিছু তথ্য পঢ়ি অবাক মই মধ্যম বৰ্গৰ সকলক জনাবলৈ বিচাৰিছো যিসকলে অসমত ইনকাম টেক্স দিয়ে। যোৱা বছৰ গোটেই ভাৰতৰ ভিতৰত যিমান ডাঙৰ ডাঙৰ কোম্পানীবোৰ আছে তেওঁলোকে যি কৰ্পৰেট টেক্স দিয়ে, কৰ্পৰেশ্যন টেক্স দিয়ে, এই কৰ্পৰেশ্যন টেক্সৰ তুলনাত আমাৰ ভাৰতৰ অসমৰ মধ্যম বৰ্গৰ মানুহে ইনকাম টেক্সত বেছি টকা কেন্দ্ৰীয় চৰকাৰক দিছে। মানে আজিৰ তাৰিখত ভাৰতৰ মধ্যম বৰ্গৰ মানুহবোৰে ভাৰতৰ ডাঙৰ ডাঙৰ কোম্পানীতকৈ বেছি টেক্স কেন্দ্ৰীয় চৰকাৰক দিছে। এইটো বিকাশ নেকি? এইটো ভাল দিন নেকি? এইটো আছে দিন নেকি? যে আজিৰ তাৰিখত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ
ডাঙৰ ডাঙৰ কোম্পানীসকলৰ কথা শুনি তেওঁলোকৰ বাবে এটা GST আনিলে, যি GST তেওঁলোকক সুবিধা দিয়ে, লগে লগে তেওঁলোকৰ কৰ্পৰেশ্যন টেক্স কমাই দিছে। আপোনালোকেতো ইনকাম টেক্স একো ৰেহাই পোৱা নাই, তেওঁলোকৰ কৰ্পৰেশ্যন টেক্স কমাই দিছে, GST বঢ়াই দিছে। আজি তাৰিখত GST কালেকশ্যন লাহে লাহে প্ৰত্যেক বছৰ বাঢ়ি গৈ আছে আৰু কৰ্পৰেশ্যন টেক্স প্ৰত্যেক বছৰ লাহে লাহে কমি গৈ আছে। তো সেইটোৱে কৈছো যে আমাৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া বিজেপি চৰকাৰ মাত্ৰ আটাইতকৈ ধনী আৰু শক্তিশালী কোম্পানীৰ আৰ্থিক সুবিধাৰ বাবে তেওঁলোকে কামখিনি কৰিছে। সেইকাৰণে এটা নতুন অৰ্থনৈতিক নীতি আমি বিচাৰিছো। কৰ্পৰেট টেক্স কাট 2019 চনত তেওঁলোকে ঘোষণা কৰিলে। তাৰ পিছত মই জনাবলৈ বিচাৰো প্ৰায় 1.5 লাখ কোটি টকাৰ ৰেভিনিউ লছ হ'ল ভাৰত চৰকাৰ। 1.5 লাখ কোটি টকা তেওঁলোকে ৰেভিনিউ এৰি দিলে, যি ৰেভিনিউ তেওঁলোকে কৰ্পৰেশ্যন টেক্স পৰা পাই আছে তেওঁলোকে এইটো বাদ দিলে। কিয়? আজিৰ তাৰিখত প্ৰায় 1,20,000 কোটি টকাৰ ৰেভিনিউ এতিয়া সাধাৰণ বস্তুৰ ওপৰত GST লগালে কেন্দ্ৰীয় চৰকাৰে পাই যায়। তো কৰ্পৰেশ্যন টেক্স তেওঁলোকে ৰেহাই দি তাত 1.5 লাখ কোটি টকা তেওঁলোকে এৰি দিলে আৰু হাইৱে টেক্স, GST, টোল টেক্স, মেডিকেল বস্তুৰ ওপৰত টেক্স লগাই, ইঞ্চুৰেঞ্চ ওপৰত 18% টেক্স লগাই, লাইফ ইঞ্চুৰেঞ্চ ওপৰত 18% টেক্স লগাই এতিয়া কেন্দ্ৰীয় চৰকাৰে প্ৰায় 1,20,000 কোটি টকাৰ ৰেভিনিউ তাৰ পালে। তো আজি কি ধৰণৰ নীতি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া ভাৰত চৰকাৰ কৰিছে? আমাৰ প্ৰয়াত ডক্টৰ মনমোহন সিং তেওঁ সদায় কৈছে যে GST আমাক একদম সহজ সৰল হ'ব লাগে, GST বেছি কমপ্লিকেটেড হ'ব নালাগে। কিন্তু আজিৰ তাৰিখত আপোনালোকে যিসকল চাহ উদ্যোগ লোকৰ জড়িত আছে তেওঁলোকক বহুত ক্ষেত্ৰত তেওঁলোকে GST দিয়ে, যি ধৰণৰ তেওঁলোকে ক্ৰেডিট পাব লাগে বা ৰিটাৰ্ণটো পাব লাগে তেওঁলোকে নাপায়।